সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত গোলাঘাটৰ মইনাপাৰ দুলেশ্বৰী বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ে উল্লেখযোগ্য সফলতা লাভ কৰিছে। বিদ্যালয়খনৰ প্ৰথম বৰ্ষৰ প্ৰথম বেটছৰ ছাত্ৰ-ছাত্ৰীয়ে যথেষ্ট উন্নত ফলাফল দেখুৱাবলৈ সক্ষম হৈ বিদ্যালয়খনৰ লগতে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। পোনপ্ৰথমে আচলতে দুলেশ্বৰী বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয় মইনাপাৰ আমি সকলো শিক্ষক শিক্ষয়িত্ৰী তথা প্ৰধান শিক্ষক মহোদয় আমি অসমীয়া যুৱ মঞ্চ গোলাঘাট জিলা সমিতিৰ তৰফৰ পৰা আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিয়নো এই বছৰ আচলতে আমাৰ এই মইনাপাৰ অঞ্চলটোত প্ৰথমবাৰৰ বাবে দুলেশ্বৰী বৰুৱা মইনাপাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় উচ্চতৰ মাধ্যমিকৰ যি শাখা দুটা সংযোগ কৰিছিলে আৰু প্ৰথম বৰ্ষতে আচলতে ইমান এটা ভাল ৰিজাল্ট পাবলৈ সক্ষম হৈছে বিদ্যালয়খনে। তাৰ বাবে আমি অঞ্চলটো আৰু অসমীয়া যুৱ মঞ্চ আমি গৌৰৱান্বিত। আৰু কথা হ'ল কি, অভিভাৱকসকলক আমি এটা কথা অনুৰোধ জনাইছোঁ যে চৰকাৰী বিদ্যালয় বুলি ক'লে আচলতে যি হ'ব অভিভাৱকৰ আচলতে মনত যি এটা ধাৰণা, সেই ভুল ধাৰণাটো আচলতে আজি এই দুলেশ্বৰী বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়খনে আজি এই ভুল ধাৰণাটো আজি ভাঙি দিলে। কাৰণ কেলে এখন চৰকাৰী বিদ্যালয়ৰ পৰা আচলতে যে শিক্ষক শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ সহযোগত আচলতে এটা ভাল ৰিজাল্ট যে পাবলৈ সক্ষম এই মইনাপাৰ দুলেশ্বৰী বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়খন তাৰ এটা জ্বলন্ত উদাহৰণ। আমি লগতে প্ৰধান শিক্ষক মহোদয় মৃদুপৱন শৰ্মা বৰুৱা ডাঙৰীয়াক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিয়নো তেখেতৰ আচলতে একক প্ৰচেষ্টাত তেখেতে আচলতে যি আচলতে এটা ৰিস্ক আচলতে এটা গধুৰ দায়িত্ব লৈ পেলানি বিদ্যালয়খনক আচলতে যি এটা আজি স্থান দিবলৈ সক্ষম হৈছে, সেই স্থানটো অনাগত দিনত আচলতে গোলাঘাট জিলাৰ লগতে সমগ্ৰ অসমতে উজ্বলি উঠক আমি তাৰে কামনা কৰিছোঁ। আৰু স্থানীয় যিসকল আচলতে অভিভাৱক আছে, সেই অভিভাৱকসকলক আমি অসমীয়া যুৱ মঞ্চ গোলাঘাট জিলা সমিতিৰ তৰফৰ পৰা আমি অনুৰোধ জনাইছোঁ, আহক মইনাপাৰ দুলেশ্বৰী বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ক আপোনাৰ সন্তান দি আচলতে নামভৰ্তি কৰক আৰু ভাল ৰিজাল্ট এটা দিবৰ বাবে আচলতে পাবৰ বাবে দুলেশ্বৰী বৰুৱা মইনাপাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল আচলতে সদায় প্ৰস্তুত হৈ আছে। ধন্যবাদ। উল্লেখযোগ্য যে ফলাফল অনুসৰি প্ৰথম বিভাগত 6 গৰাকী ষ্টাৰ মাৰ্কছ, 1 গৰাকী লেটাৰ মাৰ্কছ, 11 গৰাকী আৰু দ্বিতীয় বিভাগত 10 গৰাকী তথা তৃতীয় বিভাগত 4 গৰাকী ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে। হয়, আচলতে বহুত প্ৰত্যাহ্বান আছিলে আমাৰ, যিহেতু এইটো 2023 চনত আমাৰ হাইস্কুলৰ পৰা হায়াৰ ছেকেণ্ডেৰীলৈ উন্নীত হৈছিলে। বিশেষ তেনেকুৱা কোনো আমাৰ বেলেগ হায়াৰ ছেকেণ্ডেৰীত যেনেকৈ PGT থাকে তেনেকুৱা আমাৰ কোনো শিক্ষয়িত্ৰী নাই। আমাৰ গ্ৰেজুৱেট টিচাৰৰ জৰিয়তে যিসকলৰ মাষ্টাৰ্ছ আছিলে তেখেতসকলক আমি লগত লৈ আমাৰ যাত্ৰা আৰম্ভ কৰিছিলোঁ। আমি 2024 চনত ফাৰ্ষ্ট ইয়েৰ খুলিছিলোঁ 27টা ছাত্ৰ ছাত্ৰীৰ জৰিয়তে। কালক্ৰমত আমাৰ 30টা ল'ৰা ছোৱালী ইয়াত পৰীক্ষা দিছিলে। এগৰাকী ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা কমপ্লিট কৰিব নোৱাৰিলে আৰু 2 গৰাকী বেয়া কৰিছে। 20টা ছাত্ৰ ছাত্ৰীৰ ভিতৰত আমাৰ 6জন ছাত্ৰ ছাত্ৰীয়ে ফাৰ্ষ্ট ডিভিজন উত্তীৰ্ণ হৈছে, এজনে ষ্টাৰ মাৰ্ক পাইছে আৰু বাকী 11টা লেটাৰ মাৰ্ক 10টাই ছেকেণ্ড ডিভিজন আৰু 4জনে থাৰ্ড ডিভিজন পাইছে। আমি সঁচাকৈ সুখী। আচলতে আমাৰ বিদ্যালয়বোৰত যিবোৰ ছাত্ৰ ছাত্ৰী থাকে তেওঁলোকে আচলতে ছেকেণ্ড ডিভিজন থাৰ্ড ডিভিজন এনেকুৱা লৈছে, ভাল ফাৰ্ষ্ট ডিভিজন হোৱাৰ লগে লগে কলেজ বা অন্যান্য টাউনৰ বেলেগ কলেজলৈ গুচি যায়। আচলতে আহ্বান এইটোৱে কৰিছোঁ যে আমাৰ ইয়াতো সম্ভাৱনা আছে, আমাৰ চৰকাৰী বিদ্যালয়ত সকলো সা সুবিধা আছে। যিহেতু এইবাৰ আমাৰ মেট্ৰিকৰ চেণ্টাৰ ৰিজাল্টটো 98%, এইবাৰ নতুনকৈ চেণ্টাৰ হৈছে আমাৰ আৰু বিদ্যালয়ৰ 92% মেট্ৰিকৰ আৰু আমাৰ হায়াৰ ছেকেণ্ডেৰী এইবাৰ 87%। খুব আমি সুখী। আচলতে আমি অসম চৰকাৰে আমাক দায়িত্ব দিছিলে, কোনো তাৰ বিনিময়ত আমাক কোনো পাৰিতোষিক দিয়া নাছিলে, যে আমাক এটা পৰীক্ষামূলকভাৱে হায়াৰ ছেকেণ্ডেৰী চলাবলৈ দিছিলে। আমি সদায় সুখী হৈছোঁ। আৰু আজি অসমীয়া যুৱ মঞ্চই যি আমাক সন্মান যাচিলে, এই 2 বছৰীয়া যিখিনি কষ্ট আমাৰ আচলতে কষ্ট সাৰ্থক হৈছে বুলি আমি অনুভৱ কৰিছোঁ। এই সফলতাৰ বাবে বিদ্যালয় প্ৰাংগণত অসমীয়া যুৱ মঞ্চ অসমৰ উদ্যোগত এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত বিদ্যালয়ৰ অধ্যক্ষ মৃদুপৱন শৰ্মাক এটি জাপি আৰু এখনি অসমীয়াৰ গামোচাৰে সন্মানিত জনোৱাৰ লগতে সকলো শিক্ষাগুৰুক একোখনকৈ গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। হয়, আজি আমি মইনাপাৰস্থিত দুলেশ্বৰী বৰুৱাৰ স্কুলত হাইস্কুলত উপস্থিত হৈ পেলাই হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট যি হৈছে আমি তাক দেখি আপ্লুত হৈছোঁ। বৰ্তমান দেখিছে আপোনালোকে চৰকাৰী স্কুলৰ যি পয়া লগা অৱস্থা, তাৰ পিছতো এই স্কুলখনত ইমান ধুনীয়া এটা ৰিজাল্ট হোৱাৰ কাৰণে আমি গৌৰৱ অনুভৱ কৰিছোঁ। আৰু যাৰ কাৰণে আজি আমি আহি উপস্থিত হৈ স্কুলৰ সকলো শিক্ষক শিক্ষয়িত্ৰীক আমি আমাৰ ফালৰ পৰা তেওঁলোকক একোখনকৈ ফুলাং গামোচাৰে দি সম্বৰ্ধনা জনালোঁ।
আৰু অনাগত দিনত আমি আশা কৰিছোঁ এই স্কুলখনে আৰু ভাল ৰিজাল্ট কৰিব। আৰু আজিকালি এটা নতুন চিন্তা উদ্ভাৱন হৈছে যে হাইস্কুল মানে চৰকাৰী বিদ্যালয়ৰ পৰা আচলতে চৰকাৰী বিদ্যালয়ত ভাল ৰিজাল্ট নহ'ব, আন্তঃগাঁথনি বেয়া, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ অভিযোগ আছে। আৰু আজিকালি অভিভাৱকসকলেও চৰকাৰী স্কুলতকৈ প্ৰাইভেট খণ্ডত আচলতে বেচৰকাৰী যিসমূহ স্কুল বিদ্যালয় আছে তাতহে বেছি গুৰুত্ব প্ৰদান কৰা দেখিবলৈ পাইছোঁ। গতিকে সকলোকে আমি আহ্বান জনাইছোঁ, এইখন স্কুলে এটা উদাহৰণ দাঙি ধৰক যে সকলোৱে চৰকাৰী স্কুলৰ প্ৰতি আমাৰ যিটো জাতীয় অনুষ্ঠান এইবিলাক সদায় চলি থাকক, তাকে আহ্বান জনাইছোঁ। অসমীয়া যুৱ মঞ্চ অসমৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি ইমতিয়াজ আহমেদে আয়োজিত সভাত সভাপতিত্ব কৰে। সন্থাৰ গোলাঘাট জিলাৰ সহ সম্পাদক ডেনিছ বৰাই সভাৰ আঁত ধৰাৰ লগতে অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰে। সভাত বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীৰ লগতে অসমীয়া যুৱ মঞ্চৰ অসমৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক অভিলাষ গোহাঁইকে মুখ্য কৰি নগৰ আঞ্চলিক সমিতিৰ সভাপতি পৰাগ বৰাৰ লগতে অন্যান্য কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত আছিল। ব্যুৰ' ৰিপৰ্ট, নিউজ নাও।